কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ জয়ন্ত বসুমতাৰী আৰু লগতে বিটিআৰৰ এম সজল কুমাৰ সিং গোসাইগাঁও মহকুমাৰ অন্তৰ্গত চেম্পাৰ গেটৰ প্ৰদৰ্শন কৰে। আজি গোসাইগাঁও মহকুমাৰ অন্তৰ্গত চেম্পাৰ গেটৰ ৰাইজৰ ৰেল গেটৰ যি দীৰ্ঘদিনীয়া সমস্যা আছিল সেই সমস্যা সমাধান কৰাৰ বাবে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ জয়ন্ত বসুমতাৰীয়ে নিজেই সেই ৰেল গেটৰ যি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিলে। এই সমস্যাটো এই গাঁৱৰ এক বৃহৎ সমস্যা বুলি ৰাইজে সাংসদগৰাকীক জনায়। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। বাবুবিল যেটো ৰেলৱে ক্ৰছিং আমাৰ এই অঞ্চলৰ ৰাইজসকলে বহু বছৰ আগৰ পৰা সেইটো ইউজ কৰি আহিছিল এটা ৰাস্তা, কিন্তু মই যিখিনি জানো বা দেখিছো যে ইয়াত লেভেল ক্ৰছিং আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ টেকনিকেল কিছুমান ইছ্যু নিশ্চয়কৈ আছে। ওচৰৰ এটা লেভেল ক্ৰছিং আছে আৰু ওচৰৰ মানে ষ্টেচনৰ ওচৰ হয়, তেওঁলোকৰ ডিষ্টেঞ্চটো সেইটো নিশ্চয়কৈ মিলা নাই, যাৰ কাৰণে এই গেটটো তেওঁলোকে টেম্পৰাৰী যিটো গেট আছিলে এই গেটটো বন্ধ কৰাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আৰু ইয়াৰ সলনি আণ্ডাৰপাছ এটা বনোৱাৰ চেষ্টা চলাইছে। কিন্তু আণ্ডাৰপাছটো মই নিজে দেখিছো মানে ৰেলৰ লাইনৰ যিখিনি সমতলৰ পৰা যিখিনি মানে উচ্চতা থাকিব লাগে, লেভেল যিটো থাকিব লাগে, সেই লেভেলটো ইয়াত নিশ্চয়কৈ নিমিলিব আৰু সেইটো কৰিবলৈ গ'লে আকৌ মাটি খান্দিব লাগিব আৰু সেইটো ল' লেণ্ড হোৱাৰ কাৰণে বাৰিষা কালত হয়তো ইউজেবল নহ'ব পাৰে, কাৰণ আমাৰ ইয়াত কমচে কম ৬-৭ মাহ বৰষুণ হয়, যাৰ কাৰণে ছাবমাৰ্চ হৈ থাকিব পাৰে সেই আণ্ডাৰপাছটো। ঠিক তেনেধৰণে ওচৰতে আমাৰ ভাওৰাগুৰি লেভেল ক্ৰছিংটোত আণ্ডাৰপাছৰ এটা চেংচন হৈছিলে, কিন্তু গাঁৱৰ মানুহে ক'লে যে ইয়াৰ আণ্ডাৰপাছ হ'লে আমি এইটো ইউজ কৰিব নোৱাৰিম, ৬ মাহে তাত পানী মানে ভৰ্তি হৈ থাকিব, যাৰ কাৰণে তেওঁলোকে এইটো মানা কৰিলে। ময়ো আহিলোঁ জেগাত চালোঁ, সঁচাকৈ ৰাইজে যিটো ধাৰণা কৰিছে সেইটোও হয়। সেইকাৰণে মই ৰেলৱে মিনিষ্টাৰক লিখি দিলোঁ, ৰেলৱে মিনিষ্টাৰৰ ফালৰ পৰা এটা ছাৰ্ভে কৰাব দিছে নিশ্চয়কৈ, কিমানখিনি পচিবিলিটি আছে নাই, ফিজিবিলিটি আছে নে নাই সেইটো। আৰু আজি এইটোতো মই চালোঁ, সেইকাৰণে ৰাইজে ডিমাণ্ড কৰিছে যে আণ্ডাৰপাছ হ'ব লাগে বুলি, কিন্তু ইয়াত একেটা প্ৰব্লেম মানে সেই ভাওৰাগুৰি যিটো হৈছিলে পাটেলপুৰৰ ল' লেণ্ড হয়, যাৰ কাৰণে সম্ভৱ নহ'বও পাৰে। আৰু ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে পাম্পিং দিব বুলি কৈছে, কিন্তু পাম্পিঙৰ লাষ্টিংটো কিমান হ'ব, তাৰ মানে তাত কোনে পাম্পিং চলাই থাকিব, তাৰ খৰচা পাতিব কোনে দিব, এই গোটেই ইছ্যুবোৰ আছে, যাৰ কাৰণে ইয়াৰ সলনি কিবা এটা কৰিব পাৰি নেকি, যে ROB খন দিব পাৰি নেকি, এই কথাটো মই কৈছিলোঁ। আৰু ইয়াতো ROB হয়তো নিশ্চয় ইয়াত কিছুমান মানে ৰেলৱে ডিপাৰ্টমেণ্টৰ যিখিনি নৰ্মছ আছে সেই নৰ্মছত কৰিব পাৰে নকৰিব পাৰে, কিন্তু মই যি দেখিছোঁ এটা উপায় ওলাব পৰা যায় যে আমাৰ বাবুবিল যিটো বৰ্তমান লেভেল ক্ৰছিং আছে সেইটোলৈকে যোৱা ৰেল লাইনৰ কাষে কাষে এটা ৰাস্তা বনাই দিলে ইয়াৰো এটা সমাধান নিশ্চয় ওলাব। যিয়ে নহওক মই ৰেল ডিপাৰ্টমেণ্টক মই সেইখিনি মন্ত্ৰীক মই লিখিতভাৱে জনাম আৰু নিশ্চয়কৈ DRMৰ ফালৰ পৰা যেতিয়া ছাৰ্ভেখন আহিব তেতিয়া আমাৰ লোকেলৰ আমাৰ EM ডাঙৰীয়া আছে সজল সিংহ ডাঙৰীয়া, লোকৰে EM হয়, আৰু আমাৰ MLA আছে জিৰণ মজুমদাৰ ডাঙৰীয়া, তেখেতসকলক বিশ্বাস লৈ যেতিয়াই মানে ছাৰ্ভেখন আহিব তেতিয়া লগত লৈ সেইটো ছাৰ্ভেটো কৰা যাওক, সেইটোকে মই ৰেলৱে ডিপাৰ্টমেণ্টক সেইটো ক'ব বিচাৰিছোঁ। আৰু ৰাজ্যৰ যিখিনি সমস্যা সেই সমস্যাটো নিশ্চয় সমাধান হ'ব লাগিব। অকল আমাৰ গোসাইগাঁও বুলি নহয়, যিমানকেইটা আমাৰ আগত ষ্টেচনবোৰ আছে, যেনেকৈ আমাৰ ফকীৰাগাম জংচন আদি কৰি শ্ৰীৰামপুৰৰ পৰা আদি কৰি এই ভাওৰাগুৰিৰ পৰা আদি কৰি যিমানখিনি আছে আৰু এই সমস্যাটো যোৱা নৱেম্বৰ ডিচেম্বৰ মাহত যিখিনি অধিৱেশন হৈছিলে, ছেশ্যন হৈছিলে, এই ছেশ্যনত দেখিলোঁ গোটেই ইণ্ডিয়াত পষ্ট ক'ভিডত যেনেকৈ ষ্টেচনত মানে ষ্টপেজ আছিলে সেই ষ্টপেজটো উঠাই দি মানে গোটেই ইণ্ডিয়াৰ একেটা প্ৰব্লেমে প্ৰত্যেকটো MPৰ মুখৰ পৰা সেইখিনি কথাই ওলাই আহিছে। তো মোৰ বুলিয়ে নহয়, কোকৰাঝাৰ বুলি নহয়, সেইকাৰণে চবৰ ফালৰ পৰা এটা এফিল, আৰু এতিয়া নিশ্চয়কৈ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে এইটো মানে আকৌ গোটেইখিনি ৰিভিজিট কৰি তেওঁলোকে ছাৰ্ভে এটা কৰিছে আৰু খুব অতি সোনকালে হয়তো ইয়াৰ এটা সমাধান নিশ্চয় উলিয়াব পাৰে, আৰু সেইটো ওলাবই লাগিব, কাৰণ ভাৰতবৰ্ষৰ যিখিনি ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি ৰেভিনিউটো আহে
সেই ৰেভিনিউটো আজি ভাৰতবৰ্ষই নিশ্চয়কৈ পোৱা নাই, চৰকাৰেও পোৱা নাই, ৰেলৱে ডিপাৰ্টমেণ্টে পোৱা নাই। কাৰণ ৰেভিনিউটো লাগিব আমাক। সেইকাৰণে ৰেল ডিপাৰ্টমেণ্ট নিজেও ইয়াৰ কাৰণে তেওঁলোকে কনচাৰ্ণ, আৰু সেইটো কেনেকৈ চলাব পৰা যায় সোনকালে এই বিষয়টো নিশ্চয় কৰিব। আৰু আমাৰ যিমানটো হ'ল আমাৰতো যে কোভিডৰ আগত যিখিনি আছিলে তাৰো বাহিৰেও জাগাই জাগাই আমাক এতিয়া ৰেল ষ্টপেজ, দূৰণিবতীয়া ৰেল ষ্টপেজ, চাউথত যোৱা, মুম্বাইলৈ যোৱা এই ৰেলবিলাকৰ নিশ্চয়কৈ লাগিব। তাৰ কাৰণে মই অলৰেডি লিখিতভাৱে দিছোঁ, আৰু সেইটো নিশ্চয়কৈ নোহোৱালৈকে মই শান্ত নাথাকোঁ। ৰাইজৰ সুবিধাটো মই নিশ্চয় দিবই লাগিব, আৰু সেইখিনি কৰাৰ দায়িত্ব মই, সেইকাৰণে মই এইটো মই এটা দায়িত্ব বুলি মই চমজি লৈছোঁ। একচুৱেলি আজি ইয়াত আমাৰ এইটো গাঁৱৰ দীৰ্ঘদিনীয়া এটা সমস্যা যে আমাৰ ৰেলৱে এটা ক্ৰচিং, যদি এইটো অফিচিয়েলি নহয় কিন্তু এই গাঁওটো ইয়াৰ ওপৰত ইমান বছৰৰ পৰা স্বাধীনতাৰ পিছৰ পৰা এইটো এটা ক্ৰচিং দি কোনো চিষ্টেম নোহোৱাকৈ আপ ডাউন কৰি আছিল, কিন্তু বহুত সাৱধানতাৰে চলাফিলা কৰি আছিল। তো ইতিমধ্যে ৰেলৱে ডিপাৰ্টমেণ্টে এইখিনি বন্ধ কৰাৰ কাৰণে ইতিমধ্যে পিলাৰ লগাইছে। তো যেতিয়া পিলাৰ লগোৱাৰ পিছত যেতিয়া ৰাইজৰ অসুবিধা হৈছে, ৰাইজে মোৰ তাত আহিছে, মই পিএম হিচাপে এই গাঁৱৰ ৰাইজ, এইটো বাবুবিল কুমাৰ সমষ্টিৰ অন্তৰ্গত ৰাইজে মোক যোগাযোগ কৰিছে। তেতিয়া মই চালো এইটো আমাৰ MP মহোদয়ৰ কাম, ৰেলৱে ডিপাৰ্টমেণ্টটো চেণ্ট্ৰেলৰ হয়। তেতিয়া মই MP মহোদয়ক যোগাযোগ কৰি এখেতক ইয়াত মাতাৰ লগে লগে আহিছে। মই MP মহোদয়ক ধন্যবাদ জনাইছো, আগতো আমি MP বনাইছো কিন্তু আমি এনেকুৱা ৰেছপন্স পোৱা নাই, কিন্তু MP আহি লগে লগে আমাৰ কামখিনি কৰাৰ কাৰণে সি নিজে আহিছে। আহি মোক লগত লৈ আমি আহিছো, আমাৰ বিধায়ক আহিছে, চিভিল SDO আহিছে, চবে আহি ইয়াত আহি প্ৰেক্টিকেলত চাই যিটো হয় আণ্ডাৰ পাছ হওক, তাৰপিছত বা চাইডেদি ৰাস্তা হওক উলিয়াই এটা যিটো পাৰ্মানেণ্টলি যিটো সমস্যা সমাধান এইখিনি কৰিম বুলি একেবাৰে ৰেলৱে মন্ত্ৰীৰ লগত